নমস্কাৰ এভৰিৱান। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইম্পৰ্টেণ্ট এটি ভিডিঅ' গুৰুত্বপূৰ্ণ RRB টেকনিচিয়ান ৰিকুৱাৰমেণ্ট 2026। ইয়াতে আপোনালোকে কেতিয়া এপ্লাই কৰিব লাগিব, কিমানটা পোষ্ট আছে আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কি, অনলাইন নে অফলাইন এক্সাম দিব লাগিব নে ডাইৰেক্ট আপোনালোকৰ চাকৰি নে ডাইৰেক্ট চিলেকশ্যন, আটাইখিনি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক। ইয়াতে প্ৰথমতে আছে পোষ্ট আছে আপোনালোকৰ 6565টা, বুজিছেনে? ইয়াতে দিয়া আছে। আকৌ অনলাইন এপ্লাই কৰিব লাগিব আপোনালোকে, ঠিক আছে। গোটেইখিনি ডিটেইলছ আপোনালোকক ইয়াতে জনাই দিম যে নেম অফ পোষ্ট টেকনিচিয়ান, ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ড RRB, টোটেল পোষ্ট নাম্বাৰ অফ পোষ্ট আছে 6565টা। ইয়াতে আপোনালোকক কোৱালিফিকেশ্যন কি লাগিব চাওক। BSc ডিপ্ল'মা, ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং, ইয়াতে গোটেইখিনি দিয়া আছে। আপোনালোকৰ এজ লিমিটটো চাওক। এজ লিমিট আপোনালোকৰ বয়সটো কিমান লাগিব, এইটো হৈছে 18 পৰা 30 বছৰ আৰু 18 পৰা 33 বছৰ, মানে ছেপাৰেট আছে, দুটা বিভাগত আছে। এপ্লিকেশ্যন ফিজ আপোনালোকৰ লাগিব 500 টকা, আকৌ 250 টকা লাগিব যিখিনি ৰিজাৰ্ভ কেটেগৰীৰ যিখিনি আছে সেইখিনিৰ কাৰণে, ST SC বা যিখিনি ৰিজাৰ্ভ আছে যিখিনি মানে সেইখিনিৰ কাৰণে আপোনালোকৰ 250 টকা লাগিব। গতিকে ষ্টাৰ্ট ডেট 30 জুনৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব, মানে আজিৰ পৰা আপোনালোকৰ এইটোৰ অনলাইন ষ্টাৰ্ট, আৰু লাষ্ট ডেট হৈছে 29 জুলাইৰ 29 তাৰিখে আপোনালোকৰ এইটো লাষ্ট ডেট এপ্লাই এইটো। গতিকে আপোনালোকে গমেই পাই গ'ল যে কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। আজিৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে আৰু 29 জুলাইলৈ আপোনালোকে মানে এপ্লাই কৰিব পাৰিব, ঠিক আছে। গোটেইখিনি গম পালে। এতিয়া চাওক কিমানখিনি কি আপোনালোকৰ লাগিব গোটেইখিনি মই জনাম। ইয়াতে নেম টেকনিচিয়ান এইটো মই আগতে জনাই দিলোঁ। বাকী দুটা বিভাগত পোষ্ট ওলাইছে, এটাত হৈছে টেকনিচিয়ান গ্ৰেড 1, ইয়াতে 323টা পোষ্ট আছে। আকৌ টেকনিচিয়ান গ্ৰেড 3, ইয়াতে 6242টা পোষ্ট আছে, গম পাইছেনে? টোটেল হ'ল আপোনালোকৰ 6565টা পোষ্ট। গতিকে গোটেইখিনি আপোনালোকক ডিটেইলছ ইয়াতে জনাই দিলোঁ যে কিমান তাৰিখে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ষ্টাৰ্ট হ'ব, আৰু কিমান তাৰিখে আপোনালোকৰ এপ্লাই শেষ হ'ব। ইয়াতে কোৱালিফিকেশ্যন কি লাগিব সেইখিনিও জনাই দিলোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আৰু অলপ ইয়াতে আকৌ লিখা আছে চাওক। বেচেলৰ অফ চায়েন্স ইন ফিজিক্স, ইকনমিক্স, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি। গতিকে ইনষ্ট্ৰুমেশ্যন ফ্ৰম দ্য ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট অৰ BSc ইন এ কম্বিনেশ্যন অফ এনি ছাবষ্ট্ৰীম অফ বেচিক ষ্ট্ৰীম। গতিকে চাওক ইয়াতে আকৌ দিছে 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ইন এবভ বেচিক ষ্ট্ৰীম অন কম্বিনেশ্যন অফ এনি অফ এবভ বেচিক ষ্ট্ৰীমছ, নাইবা ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনিচিয়ান গ্ৰেড 3 আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। গোটেইখিনি আপোনালোকক ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব। এক্সামিনেশ্যন ফি ইয়াতে ST SCৰ কাৰণে 250 টকা, এক্স ৰিজাৰ্ভেশ্যন যিখিনি আছে সেইখিনিৰ কাৰণে 250 টকা, ফিমেলৰ কাৰণে 250 টকা, আদাৰ্ছৰ কাৰণে জেনেৰেলৰ কাৰণে মানে ইয়াতে 500 টকা লাগিব আপোনালোকৰ চালান কাটিবলৈ, ঠিক আছে। গতিকে এইখিনি ডিটেইলছ আপোনালোকক জনাই দিলোঁ। নেক্সট জব আপডেট পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ, আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আপোনালোকক মই আপ টু ডেট জব আপডেটসমূহ লৈ আহিম। ইয়াতে চাওক গোটেইখিনি দিয়া আছে, কিমান তাৰিখে ষ্টাৰ্ট হ'ব, কিমান তাৰিখে শেষ হ'ব। গতিকে কিবা সুধিব লগা থাকিলে কমেণ্টত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচ।